মই এইটো একচুৱেলি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকৈ উলিয়াই দিলে। বেংগলত মই প্ৰথম মিটিংখনতে কৈ গৈছিলোঁ যে আছামে চেঞ্চুৰী হবে, বাংলাই ডাবল চেঞ্চুৰী হবে। এনেই কৈছিলোঁ ফূৰ্তিতে, হৈ গ'ল আৰু কি কৰিম এতিয়া। কিন্তু এটা কথা চাওক, বেংগলৰ আপোনালোকৰ যি ৩৫টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত, এই উত্তৰ বংগত কিন্তু প্ৰথমবাৰৰ কাৰণে উত্তৰ বংগ নহয়, আমাক যিমান চাব দিছিলে, মই মানে আপোনালোকে অশোক সিংহালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ ছিটখিনি, কাৰণ বেংগলৰ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেজত আছিলে ২৩ তাৰিখে। মই মিটিং কৰিছোঁ উত্তৰ বেংগলত, কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেচিডেঞ্চিত দায়িত্ব দিছিলে। এটা পশ্চিমবংগ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এইটো প্ৰথম ইলেকশ্যন য'ত বেংগলত পলিটিকেল ভায়লেঞ্চ হোৱা নাই। ২০১৯ চনত মই যেতিয়া প্ৰথম বেংগলত গৈছিলোঁ, কিমান শিল মাৰিছিলে হিচাপ নাছিলে। এইবাৰ পলিটিকেল ভায়লেঞ্চো নাছিলে। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আবেদন কৰিছে যে কোনো ৰাজনৈতিক দলেই যাতে জয় আৰু পৰাজয়ৰ পুতক নুতুলে। আৰু আজি এতিয়া গধূলি ৯:৩০ হ'ল, বেংগলত এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক হিংসাৰ বাতৰি নাই। অৰ্থাৎ বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰথম প্ৰতিশ্ৰুতিটো যে ভয় আউট, ভৰসা ইন, যে ভয় নোহোৱা হ'ব, ভৰসাৰ ৰাজনীতি আৰম্ভ হ'ব। আজি এক প্ৰকাৰ আমি প্ৰথম প্ৰতিশ্ৰুতিটো আমি পালন কৰিলোৱেই। মানে দিদিৰ অহংকাৰ ধূলিসাৎ কৰি দিলে। চক হাৰি যোৱা মানুহক আৰু মই অহংকাৰ ধূলিসাৎ, মোৰ স্বভাৱ তেনেকুৱা নহয়। ইলেকশ্যন হৈ গ'ল, দিদিও দিদি, মোৰ লগতো ভাল আছিলে, মই প্ৰায়ে কথা পাতি থাকিছিলোঁ। গতিকে ৰাজনীতি বেলেগ, গতিকে হাৰিলে এটা হৰা মানুহজনক আৰু অহংকাৰ হ'ল, ধূলিসাৎ হ'ল, বেয়া বেয়া কথাবোৰ কিয় কৈ থাকোঁ। গতিকে